ঈশানোদয় স্কলাৰশ্বিপ ৰিনুৱেল পে'মেণ্ট। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। বহুতৰ মনত কুৱেশ্যন যে আমি ৰিনুৱেল নাপাম নেকি, ৰিনুৱেল পে'মেণ্ট ফাৰ্ষ্ট ৰিনুৱেল বা ছেকেণ্ড ৰিনুৱেলৰ পে'মেণ্ট আমাক নিদিয়ে নেকি। চ' প্লিজ কথাখিনি শুনিবা। বহুতে কৈ আছিল দাদা ৰিনুৱেল ৰিগাৰ্ডিং এটা ভিডিঅ' দিয়ক, আমি একো খবৰে পোৱা নাই বা একো কি কৰিম একো গমে পোৱা নাই। চ' ঈশানোদয়ৰ যিখিনি ষ্টুডেণ্টৰ ৰিনুৱেল আছিলে 2023-24 এণ্ড 24-25 ষ্টুডেণ্ট ফাৰ্ষ্ট পে'মেণ্ট পাইছা, ছেকেণ্ড পে'মেণ্ট পাইছা, ফাৰ্ষ্ট ৰিনুৱেল ছেকেণ্ড ৰিনুৱেলৰ পইচা পাবলগীয়া আছে। বহুত ষ্টুডেণ্টে ইতিমধ্যে পালে, বাট তুমি পোৱা নাই। কি ৰিজন আছে বা কিয় এনেকুৱা হৈ আছে? আগতে এনেকুৱা হোৱা নাছিলে। NSPয়ে এনেকুৱা কৰা নাছিলে বা UGCয়ে এনেকুৱা প্ৰচেছ কৰা নাছিলে যে পে'মেণ্ট কিছুমানক 100 জনক দিলে আজি 5 দিন বন্ধ, এগেইন আৰু দিলে 20 দিন বন্ধ, এনেকুৱা কৰা নাছিলে। 1 দিন 2 দিন 3 দিন এসপ্তাহৰ ভিতৰত কমপ্লিট কৰিছিলে। যিমান ষ্টুডেণ্ট আছিল ৰিনুৱেল পে'মেণ্ট উইথিন 1 উইক কমপ্লিট কৰিছিলে। বাট এইবাৰে ইমান প্ৰব্লেম, কিয় প্ৰব্লেম? চ' ফাৰ্ষ্ট অফ অল মোৰ কথাখিনি ভালদৰে শুনিবা। যিমান ৰিনুৱেল ষ্টুডেণ্ট আছা আৰু তাৰ পিছত কৰিবা যে তোমালোকৰ টেনশ্যন ৰৈ যাব নে নাথাকে, মানে মেবি তোমাৰ টেনশ্যন নাইকিয়া হৈ যাব। ফাৰ্ষ্ট অফ অল কথা একদম ক্লিয়াৰ এণ্ড কাট কথা, তোমালোকে ৰিনুৱেল পে'মেণ্ট 100% পাবা। যদি তুমি একদম পিয়'ৰ ষ্টুডেণ্ট হোৱা, মিনছ তুমি যদি ৰেগুলাৰ ষ্টুডেণ্ট, তোমাৰ ডকুমেণ্টছ ঠিকে আছে, দেন তুমি 100% পাবা। ইয়াতে এটা ঘটনা হৈছে যে ৰিনুৱেল পে'মেণ্ট যোৱা বছৰ ফ্ৰেছ যেতিয়া পে'মেণ্ট দিছিলে, যোৱা বছৰ যেতিয়া মেৰিট লিষ্ট আহিছিলে 2024-25 ষ্টুডেণ্টৰ, তাতে কিছুমান ফেক ষ্টুডেণ্ট সোমাইছিলে। দুটা কণ্ডিশ্যন আছে, তাৰে এটা ফেক ষ্টুডেণ্ট আৰু এটা মই পে'মেণ্ট বাজেট দুইটা কৈ আছোঁ। 2024-25 যিটো মেৰিট লিষ্ট আছিলে তাতে কিছুমান ফেক ষ্টুডেণ্ট আছিলে, আৰু সেই ফেক ষ্টুডেণ্টক বাছনি কৰিবলৈ তোমালোকে গম পোৱা যিমান ষ্টুডেণ্ট আছে, যদি দিমাগটো আছে, মনত আছে, 100% তোমালোকে গম পোৱা যে তোমালোকৰ ভেৰিফিকেশ্যন 2বাৰ হৈছে। ঈশানোদয়ৰ ৰিনুৱেল পে'মেণ্ট বা ৰিনুৱেল পে'মেণ্ট যিবোৰ ষ্টুডেণ্টে ৰিনুৱেল কৰিছিলা, তোমালোকৰ ভেৰিফিকেশ্যন 2বাৰ হৈছে। কেইদিনমান নোডেল অফিচাৰৰ তাতে ব্লেংকো আছিলে, এতিয়াও চাগে ব্লেংক আছে। তোমালোকৰ 2বাৰ হোৱাৰ ৰিজন কি জানা? ৰিজনটো হ'ল যে কিছুমান লাষ্ট ইয়াৰ কিছুমান এনেকুৱা ষ্টুডেণ্ট সোমাইছিলে যিবোৰ ষ্টুডেণ্টে কোনো কলেজত এডমিশ্যনে নাই। সেনেকুৱা তথ্য আছে বৰ্তমান, কিন্তু সেইবোৰ পাব্লিক হোৱা নাই। চ' সেইটো এটা ৰিজন যে ফেক ষ্টুডেণ্ট সোমাইছে। তুমি যদি অৰিজিনেল ষ্টুডেণ্ট হোৱা, তোমাৰ ডকুমেণ্টছ প্ৰপাৰ আছে, ডকুমেণ্টছ ঠিকে আছে, তুমি প্ৰপাৰ ডকুমেণ্টছ দিছা, তুমি কলেজত পঢ়ি আছা, তুমি প্ৰপাৰ আছা, দেন তোমাৰ কোনো প্ৰব্লেম নহয়। তোমালোকৰ নোডেল অফিচাৰক ষ্টেট নোডেল অফিচাৰে মাতি পঠিয়াইছিলে বা মাতি নিছিলে ভেৰিফিকেশ্যনৰ কৰাৰ কাৰণে, 2 নম্বৰ ভেৰিফিকেশ্যন। কিছুমান ষ্টুডেণ্টকতো কলেজতো মাতিছিলে। চ' ভয় খাব লগা একো নাই। তোমাৰ যদি প্ৰপাৰ আছে ডকুমেণ্টছখিনি, তোমাৰ যদি ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফাই হৈ গৈছে, এণ্ড তুমি যদি প্ৰপাৰ ষ্টুডেণ্ট, তোমাৰ অৰিজিনেল ফেক নহয়, দেন 100% তুমি পইচা পাবা। আজি নহ'লে কাইলৈ, নহ'লে পৰহিলে তুমি পে'মেণ্ট পাবা। জাষ্ট এক্সাম্পল দিছোঁ, জাষ্ট লেট হৈ আছে এনেকুৱা। মই এটা পানীৰ বটল, মই এক্সাম্পল দিছোঁ। এই পানীৰ বটলত কি হৈছে, তোমালোকৰ 10,000 ষ্টুডেণ্ট চিলেক্ট হ'ব লাগে, কিন্তু ছাপ'জ 7,000 প্ৰপাৰ ষ্টুডেণ্ট আছে, 3,000 কি হৈছে ফেক ষ্টুডেণ্ট সোমাইছে। চ' ইয়াৰ পৰা এই বাচি বাচি ওলাই আছে, এনেকৈ বাচি বাচি ওলাই আছে, বুজিছা? এনেকুৱা বাচি বাচি ওলাই আছে, সেইকাৰণে সময় লাগি আছে। চ' বাচি বাচি ছাপ'জ আজি 100 বাচিলে, সেই 100ক মিনিষ্ট্ৰীয়ে ডিজিটেলি চাইন কৰে, মিনিষ্ট্ৰীয়ে ষ্টেট লেভেলে মিনিষ্ট্ৰীয়ে ডিজিটেলি চাইন কৰে, তাৰপিছত পে'মেণ্ট পায়। ট'কেন জেনেৰেট হোৱাৰ পিছত মিনিষ্ট্ৰীয়ে ডিজিটেলি ছিগনেচাৰ কৰে, তাৰপিছত পে'মেণ্ট ডাইৰেক্ট তোমাৰ বেংকত আহে। চ' সেই এনেকৈ বাচি বাচি কৰি আছে। ফাৰ্ষ্ট ৰিজন এইটো মোক ডাঙৰ এজন মানুহে কৈছে, এইখিনি ৰিজন যে এনেকুৱা হৈ আছে। তামোলপুৰৰ কোনোবা মানুহ NSPত কাম কৰে, সেনেকুৱা ডিছকাশ্যন কৰিছে, তাৰপিছত এইখিনি কথা ওলাই আহিছে। আৰু এটা কথা ওলাই আহিছে, তামোলপুৰৰ মানুহ এজনেই কৈছে, যিজন মানুহে NSPত কাম কৰে, সেইটো হ'ল যে তোমালোকৰ বাজেট, UGCৰ বাজেটত পইচা কম, শ্বৰ্ট হৈছে। চ' সেইকাৰণে এনেকুৱা হৈছে বুলি কৈছে, যে যেতিয়াই পইচা মেকআপ হৈ যাব 100% তোমালোকৰ পে'মেণ্টখিনি দি দিব। দুটা ৰিজন, ফেক ষ্টুডেণ্ট আৰু এটা শ্বৰ্ট অফ বাজেট। চ' সেইকাৰণে কিছুমানক দি আছে এগেইন বন্ধ, কিছুমানক দি আছে এগেইন বন্ধ, সেনেকুৱা। তো 100% পইচা তোমালোকে পাবা, জাষ্ট তোমালোকে ৱেইট কৰিব লাগিব। চ' বিলিভ ৰাখা, মই কৈছোঁ যে তুমি যদি অৰিজিনেল ষ্টুডেণ্ট, তোমাৰ প্ৰপাৰ ডকুমেণ্টছ আছে, 100% পে'মেণ্ট পাবা। আজি নহয়, কাইলৈ নহয়, পৰহিলে, জাষ্ট এক্সাম্পল দিছোঁ, 100% পাবা। যিবোৰ ষ্টুডেণ্ট মোক চোৱা, বিলিভ ৰাখা ভাই বা ছিষ্টাৰ হোৱা, ব্ৰাদাৰ হোৱা, বিলিভ ৰাখা, 100% পে'মেণ্ট পাবা। চ' বিলিভ ৰাখা, 100% পে'মেণ্ট পাবা। এগেইন কৈছোঁ যে
তোমাৰ ডকুমেণ্টছ প্ৰপাৰ আছে যদি বিন্দাছ থাকা, চিডেড প্ৰব্লেমটো কেৱল চাই থাকা, যদি চিডেড নাই দেন চিডেড কৰি ৰাখা। এইখিনি আছিল ৰিনিউৱেল পে'মেণ্ট, ঈশানোদৰ ৰিনিউৱেল পে'মেণ্ট লৈ কথা, যিখিনি মই লাইভ যোগেৰে কওঁ। আৰু মোৰ মেইন চেনেলত মই লাইভ কৰা নাই এইকেইদিনত, কিয়নো ষ্ট্ৰাইক লাগিছে, তোমালোকে সকলোৱে গম পোৱা। লাইভ ডিছকাশ্যন যদি লাগে বা তোমালোকে চাব খোজা, অচিন আনফিল্টাৰ্ডত তোমালোকে পাবা, অচিন আনফিল্টাৰ্ড, যিটো চেনেলত মই এভৰিডে 7:20 বা 30-40 লাইভ চলাওঁ। চ' তোমালোকে ডিছকাশ্যন তাতে আহি কৰিবা। ধন্যবাদ। ভিডিঅ'টোৰ ইনফৰ্মেশ্যন বা বুজাব পাৰিছোঁ নে নাই কমেণ্টত জনাবা। এণ্ড আৰু নতুন ষ্টুডেণ্ট যিবোৰ আছা আৰু পুৰণা ষ্টুডেণ্ট, পুৰণা ষ্টুডেণ্টবোৰে নতুন ষ্টুডেণ্টক জনাবা যাতে তোমালোকে এই স্কলাৰশ্বিপ কৰা, এই স্কলাৰশ্বিপ কৰা। বহুত ষ্টুডেণ্টে গম নাপায় আমি কোনটো স্কলাৰশ্বিপ কৰিম, এই পাৰ্চেণ্ট লৈ, ছাপ'জ তোমাৰ 85% লৈ কোনটো স্কলাৰশ্বিপ কৰিম, সেনেকুৱা গম নাপায়। চ' তোমালোক যিবোৰ ছিনিয়ৰ ষ্টুডেণ্ট, তোমালোকে জুনিয়ৰক গাইড কৰিবা। আৰু যিবোৰ ষ্টুডেণ্ট HS দিছা 2026-ত, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক আপডেটবোৰ পোৱা। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় কথাখিনি। ধন্যবাদ।